সূৰুযৰ দৰে জিলিকি উঠাৰ সময়তে নিয়তিৰ বুকুত অস্ত গ'ল এটি প্ৰতিভা। এই প্ৰতিভাটিৰ নাম নিশামণি সালৈ। ধনৰ ধনী নহ'লেও সাংস্কৃতিক দিশেৰে অতি চহকী এটি পৰিয়াল নাগাৰা নামৰ পাঠিকা গীতামণি সালৈ আৰু ৰমেন সালৈ মৰমৰ যি আছিল নিশামণি। নাগাৰা নামৰ জৰিয়তে প্ৰতিষ্ঠিত হোৱাৰ সপোন দেখি মাত্ৰ এবছৰ পূৰ্বে নাগাৰা নামৰ জগতত ভৰি দিয়া নিশামণিয়ে বুটলিবলৈ সক্ষম হৈছিল ৰাইজৰ সমাদৰ। কেৱল নাগাৰা নামেই নহয়, নৃত্য গীত অভিনয়ৰ লগতে বিহু নাচি ভালপোৱা নিশামণি আছিল সকলোতে আগৰণুৱা। প্ৰতিবাৰৰ দৰে এইবাৰৰ বহাগতো টিহু শাৰী ভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলৰ নামতিৰ দায়িত্বত আছিল নিশামণি। অইন দিনাৰ দৰে শুকুৰবাৰে বিয়লি বিহু দলটোৰ সৈতে হাঁহি ফূৰ্তিৰ মাজেৰেই অনুষ্ঠানৰ বাবে ওলাই গৈছিল নিশামণি। আৰু গাড়ীত বহিয়েই নিশামণিয়ে শ্বেয়াৰ কৰিছিল ৰীল। হয়তো এইটোৱেই শেষৰটো ভিডিঅ' আছিল নিশামণিৰ। পাঠশালা আৰু নলবাৰীৰ কেন্দুকুছিত অনুষ্ঠান সম্পন্ন কৰি তামোলপুৰৰ বঙালীপাৰালৈ বিহু পৰিৱেশন কৰিবলৈ গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় ভাস্কৰজ্যোতি বিহু দলটোৰ বাহন। দুৰ্ঘটনাত মুহূৰ্ততে প্ৰাণ হেৰুৱাই নিশামণিয়ে। আহত হয় দলটোৰ 11 গৰাকীকৈ সদস্য। নাচনী সাজেৰেই চিৰদিনৰ বাবে বিদায় লয় নিশামণিয়ে। আৰু এই খবৰ লাভ কৰাৰ পিছতেই তামোলপুৰৰ নাওকাটা নিজ ঝাৰগাঁৱৰ ঘৰখনত কল্পনা কৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়। বুকুৰ কুটুম কলেজৰ টুকুৰাক হেৰুৱাই দিশহাৰা হৈ পৰে নিশামণিৰ পৰিয়াল। সপোন পূৰণ হ'ল, তাৰ এটা সপোন পূৰণ হৈছিল। তাই নাগাৰা নাম গাব, নাগাৰা নাম গাই ৰাইজৰ মাজত জনপ্ৰিয় হ'ব, তাই সেইটো এটা আশা আছিল। এই মৰ্মে তাই বহুখিনি আমাৰ দৃষ্টিত তাই বহুখিনি আগুৱাই যোৱা বুলি মোৰ এটা ভাৱ হৈছিল। কাৰণ আমি য'ত আমাৰ যেতিয়া মাকে নাম গাই আছিল গীতামণি হালৈ, আমি সপ্তাহত 3-4খন নাম গাওঁ। কিন্তু মাইনা যেতিয়া নিশামণি হালৈ নামটো ছ'চিয়েল মিডিয়াত প্ৰচাৰ হ'ল, তেতিয়া আমি মাহটোত 30খন নাম গাবলৈ সক্ষম হৈছিলোঁ। অতি প্ৰতিভাধৰ নিশামণিৰ মৃত্যুৰ খবৰত তামোলপুৰৰ নাওকাটা নিজ ঝাৰগাঁৱত এতিয়া শোকাকুল পৰিৱেশ। কোনে বুজাব, বুজিবই বা কোনে? তামোলপুৰৰ লগতে সমগ্ৰ ৰাজ্যবাসী আজি শোকত ম্ৰিয়মান। নিউজ ডেস্ক ৰিপোৰ্ট, পিপলছ টিভি।